হয়, আজি হেঁপাহৰ ভোগালী উৰুকা ইতিমধ্যে ৰাজ্যবাসী উৰুকা উদযাপনৰ বাবে বিভিন্ন স্থানত প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ মাকুৱাৰী গাঁৱত। মাকুৱাৰী গাঁৱৰ কেইবাটাও পৰিয়াল একলগ হৈ তেওঁলোকে পথাৰত ভোজ ভাতৰ আয়োজন কৰিছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। একুৰা জুই, সেই জুইকুৰাৰ লৈ ইতিমধ্যে অঞ্চলটোৰ যুৱকসকল বহি থকা দেখিবলৈ পোৱা গৈছে। যুৱকসকলে এনেদৰেই একুৰা জুইৰ সন্মুখত লৈ উৰুকা উদযাপনৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। আনফালে হাঁহ আচলতে বাচি থকা দেখিবলৈ পোৱা গৈছে। হাঁহৰ মাংসৰ ভোজ হ'ব ইয়াত। হাঁহে মাহে একেলগে খোৱাৰ বাবে তেওঁলোক সাজু হৈ উঠিছে। কেমেৰা সহযোগীয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে এইখন গাঁৱৰ পৰম্পৰা আছে যে মাহ প্ৰসাদৰ যি ব্যৱস্থা, সেই ব্যৱস্থা আচলতে ভোগালীৰ বিহু উৰুকাৰ দিনা তেওঁলোকে ব্যৱস্থা কৰে আৰু তাৰো ব্যৱস্থা ইতিমধ্যে তেওঁলোকে ৰাখিছে। অঞ্চলটোৰ মহিলাসকল, আয়তীসকলে ইতিমধ্যে ৰাতিৰ ভোজ ভাতৰ বাবে তেওঁলোকে পাচলি কাটি থকা দেখিবলৈ পোৱা গৈছে। খুব এটা আনন্দমুখৰ পৰিৱেশৰ মাজত এই অঞ্চলটোৰ যুৱকসকল আৰু মহিলাসকলে একগোট হৈ ভোজ ভাতৰ আয়োজন কৰিছে। আমি পোনে পোনে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, কেনেকুৱা আজি প্ৰস্তুতি কেনেকুৱা? হয়, ধন্যবাদ। মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে আজি হাঁহি ফূৰ্তিৰে পাৰ কৰক উৰুকাৰ নিশাটো। আৰু আমাৰো এইখন গাঁৱত সকলোৰে প্ৰথমৰ পৰাই বহুত দিনৰ আগৰে পৰাই মানে এইটো পৰম্পৰা আমি ধৰি ৰাখিছোঁ। আজিও তেনেদৰে সেই সকলো একগোট হৈ পেলাই আবেলিৰ পৰাই মানে আমি ক'বলৈ গ'লে ৰাতিপুৱাৰ পৰাই উখল মাখল পৰিৱেশ ইয়াত। সেই ল'ৰা ছোৱালীখিনিও মানে ইমান ফূৰ্তি পাইছে। আচলতে মোৰ ঘৰ আনন্দ বাগানত, মই মা ঘৰ হ'লেও মানে ল'ৰা ছোৱালীকেইটাই মানে আগৰে পৰাই মোক বহুত দিনৰ আগৰ পৰাই সুধি থাকে, মা মেজি বিহু কেতিয়া আমি তালৈ যাম বুলি। আৰু সেইকাৰণে আজি ৰাতিপুৱা মই আহি ইয়াত পালোহি। কি আছে আয়োজন, কি আছে? আজি আমাৰ এই হাঁহ আছে, হাঁহ কোমোৰা এয়া সকলোৱে কাটি আছে দেখিছে। হাঁহ কোমোৰা আছে, খাচী মাংস আছে আৰু লোকেল মুৰ্গী আছে। হয়, আচলতে এনেদৰে তেওঁলোকে হাঁহৰ মাংস, লোকেল মুৰ্গী, মাছৰো ব্যৱস্থা কৰিছে। কেমেৰা সহযোগীয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এয়া হ'ল তেওঁলোকৰ পৰম্পৰা, এই গাঁওখনৰ পৰম্পৰা। মাহ প্ৰসাদ তেওঁলোকে বিতৰণ কৰিব। ইতিমধ্যে মাহ প্ৰসাদৰ বাবেও তেওঁলোকে প্ৰস্তুতি যুগুতাই তুলিছে। এয়া তেওঁলোকে আচলতে ভেলাঘৰ ইয়াতে খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। ভেলাঘৰত অঞ্চলটোৰ শিশু কিশোৰীসকলে ইয়াত ভেলাঘৰত আচলতে ৰাতি যাপন কৰিব। তাৰেই এয়া আচলতে দেখিবলৈ পোৱা গৈছে। খুব সুন্দৰ ৰূপত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এনেদৰে তেওঁলোকে এই ভোগৰ উৎসৱ ভোগালী বিহু পালনৰ চেষ্টা অব্যাহত ৰাখিছে। স্থানীয় এজন যুৱক আছে, কি ক'বা? খুব এটা সুন্দৰ ৰূপত ভোজ ভাতৰ আয়োজন চলি আছে। প্ৰথমে মই ND24 যোগেদি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আজি উৰুকা ৰাতি আন্তৰিক শুভকামনা জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আচলতে আমাৰ গাঁৱলীয়া পৰিৱেশততো আমাৰ ধৰক আমাৰ মাঘৰ বিহু বুলি ক'লে আমাৰ এদিন বা দুদিনৰ কাৰ্যসূচী নহয় এইটো। আমি ধৰক 4-5 দিন, এসপ্তাহৰ আগৰ পৰা আমি উত্তাল হৈ থাকোঁ সকলো। আৰু গোটেইখিনি দেখিছে, সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আপোনালোকে। আমি এয়া ভোজ ভাত আয়োজন কৰিছোঁ। মেজি এয়া জ্বলিব ৰাতিপুৱা। অগ্নি দেৱতাক পূজা কৰিম। সকলো অসমবাসী ৰাইজৰ যাতে ভাল হওক বছৰটো, তাৰে শুভকামনা জনাইছোঁ। ধন্যবাদ। হয়, এনেদৰে আচলতে এই অঞ্চলটোৰ লোকসকলে ভেলাঘৰ প্ৰস্তুত কৰি ইয়াতে ভোজ ভাত আয়োজন কৰিছে। কি ক'ব? হাঁহ পুৰি আছে, কি ক'ব? হাঁহ পুৰি আছোঁ আৰু এতিয়া আমি ভোজ ভাতৰ ব্যৱস্থা কৰিছোঁ। গতিকে ND24 যোগেদি সমূহ অসমবাসী ৰাইজক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশা কেইটা বজাত খাব পৰা হ'বগৈ? আমাৰ আৰু এঘণ্টামানৰ পিছত আয়োজন হ'ব। এয়া যা যোগাৰ কৰি থকা হৈছে। গতিকে ওচৰ চুবুৰীয়া সকলোৱে মিলি একেলগে ওচৰ চুবুৰীয়া সকলো মিলি আমি একেলগে খাওঁ। আমাৰ এইটো অতীজৰ পৰাই চলি আহিছে পৰম্পৰা আমাৰ এইখিনিত। গতিকে আজি সেই বিহু উপলক্ষে আমি সকলোৱে একেলগে মিলিজুলি খাম আৰু এসাঁজ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, এনেদৰে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ মাকুৱাৰী গাঁৱৰ এই অঞ্চলৰ লোকসকলে সমূহীয়াকৈ ভেলাঘৰ প্ৰস্তুত কৰি ভোজ ভাতৰ আয়োজন কৰিছে। আমি ND24 জৰিয়তে এই নাৰায়ণপুৰৰে মাকুৱাৰী গাঁৱৰ পৰা ভোগালী বিহু উৰুকাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।